নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই অনিৰ্বাণ পাঠক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত ধমক খাবলগীয়া হ'ল পাকিস্তান পহলগামৰ ঘটনাৰ পাছত পাকিস্তানৰ স্থিতিক লৈ কঠোৰ হ'ল নিৰাপত্তা পৰিষদৰ সদস্যসকল এই আক্ৰমণ আৰু সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ ভূমিকাক লৈও প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ল পাকিস্তান পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তান আৰু ভাৰতৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনা সন্দৰ্ভত সোমবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছিল 15খন দেশৰ নিৰাপত্তা পৰিষদৰ এখন অস্থায়ী সদস্য ৰাষ্ট্ৰ পাকিস্তানে নিজেই এই পৰিস্থিতি সন্দৰ্ভত এই ৰুদ্ধদ্বাৰ বৈঠকৰ আহ্বান জনাইছিল মে মাহৰ বাবে নিৰাপত্তা পৰিষদৰ সভাপতিৰ দায়িত্বত আছে গ্ৰীচ উল্লেখযোগ্য যে পাকিস্তানৰ আহ্বানত হোৱা এই বৈঠক সাধাৰণ সুৰক্ষা পৰিষদৰ চেম্বাৰত হোৱা নাছিল বৰং তাৰ কাষত থকা এটা পৰামৰ্শ কক্ষতহে অনুষ্ঠিত হৈছিল এই বৈঠকত নিৰাপত্তা পৰিষদে পাকিস্তানৰ ফলছ ফ্লেগ অপাৰেচনৰ নেৰেটিভ নাকচ কৰে ফলছ ফ্লেগ অপাৰেচন হ'ল কোনো ঘটনাৰ বাবে দায়বদ্ধ প্ৰকৃত উৎসক সদ্ভাৱেশত ৰাখি আন পক্ষৰ ওপৰত দোষ জাপি দিয়াৰ উদ্দেশ্যৰে কৰা কাম যেটো পাকিস্তানে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ক্ষেত্ৰত কৰিছে নিউয়ৰ্কস্থিত কেতবোৰ উৎসই এএনআইক জনোৱা অনুসৰি এই ৰুদ্ধদ্বাৰ বৈঠকত পাকিস্তান তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তানে পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ফলছ ফ্লেগ অপাৰেচন বুলি ব্যাখ্যা দিয়াৰ চেষ্টা কৰিছিল যাক সদস্য ৰাষ্ট্ৰসমূহে স্পষ্টভাৱে নাকচ কৰে লগতে লস্কৰ-ই-তৈয়বাৰ ভূমিকাক লৈ তীব্ৰ প্ৰশ্নৰ সন্মুখীন হয় পাকিস্তান এই বৈঠকতে ধৰ্মৰ পৰিচয়ৰ আধাৰত পৰ্যটকক হত্যা কৰাৰ বিষয়টো আলোচনা হয় উৎসসমূহে জনোৱা অনুসৰি এই বৈঠকত সকলো সদস্যই এই আক্ৰমণক তীব্ৰ নিন্দা কৰে আৰু দোষীক জবাবদিহি কৰাৰ প্ৰয়োজন আছে বুলিও বক্তব্য ৰাখে এই বৈঠকত আক্ৰমণকাৰীসকলে পৰ্যটকৰ ধৰ্ম জানি লৈ গুলিয়াই হত্যা কৰা এই ঘটনাক অতি নিষ্ঠুৰ আৰু নিন্দনীয় ঘটনা বুলি আখ্যা দিয়ে অধিকাংশ সদস্যই ভাৰত পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে পাকিস্তানক দায়ী কৰে সদস্যসকলে কয় যে পাকিস্তানে ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা আৰু নিয়মিতভাৱে নিউক্লিয়াৰ যুদ্ধৰ হুংকাৰ দি উত্তেজনা বৃদ্ধি কৰাইছে এইদৰে পাকিস্তানে চলি থকা সংঘাতৰ বিষয়টোক আন্তঃৰাষ্ট্ৰীয়কৰণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু সেই চেষ্টাত বিফল হৈছে বৈঠকত অংশগ্ৰহণ কৰা সদস্য ৰাষ্ট্ৰসমূহে পাকিস্তানক উপদেশ দিয়ে যে তেওঁলোকে ভাৰতৰ সৈতে আলোচনাৰ মাধ্যমেৰে এই বিষয়ৰ দ্বিপাক্ষিক সমাধান কৰিব লাগে উল্লেখযোগ্য যে নিৰাপত্তা পৰিষদৰ 5 ভেটোধাৰী সদস্য ৰাষ্ট্ৰ হৈছে চীন ফ্ৰান্স ৰাছিয়া ব্ৰিটেইন আৰু আমেৰিকা আৰু ইয়াৰ উপৰিও বৰ্তমান সময়ত 10খন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে আৰু সেইসমূহ হৈছে আলজেৰিয়া ডেনমাৰ্ক গ্ৰীচ গায়ানা পাকিস্তান পানামা দক্ষিণ কোৰিয়া চিয়েৰা লিঅন স্লোভেনিয়া আৰু সোমালিয়া পাকিস্তান এখন সদস্য ৰাষ্ট্ৰ হৈ থকাৰ পাছতো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াত এইবাৰ মুখ ঠেকেচা খালে আন্তঃৰাষ্ট্ৰীয় মজিয়াত কেৱল এয়াই নহয় আমেৰিকাৰ শেহতীয়া এক বক্তব্যও পাকিস্তানক বিমূৰত পেলাইছে আমেৰিকাৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ মাইক জনছনে কৈছে ভাৰত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ অংশীদাৰ আমি তেওঁলোকক সমৰ্থন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম আমেৰিকাৰ এই মন্তব্যই পাকিস্তানৰ বাবে চৰম আঘাতস্বৰূপ হিচাপে পৰিগণিত হৈছে কিয়নো বিগত সময়বোৰত পাকিস্তানে আমেৰিকাৰ পৰা সমৰ্থন লাভ কৰিছিল কিন্তু এইবাৰ পহলগামৰ ঘটনাৰ পাছত আমেৰিকাৰ স্থিতি পাকিস্তানৰ বাবে অতি হতাশাজনক মাত্ৰ কেইখনমান দেশে পাকিস্তানক সহায়ৰ হাত আগবঢ়ালেও চীনক বাদ দি বিশ্বৰ প্ৰধান শক্তিধৰ দেশসমূহৰ অধিকাংশৰ পৰা সঁহাৰি পোৱা নাই পাকিস্তানে একে সময়তে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মজিয়াটো কূটনৈতিকভাৱে ব্যৰ্থ হ'ল পাকিস্তান এনে পৰিস্থিতিত ভাৰতৰ কঠোৰ স্থিতিৰ বিপৰীতে এতিয়া এক প্ৰকাৰে বিপদত পৰিছে পাকিস্তান আপোনালোকে চাই আছে দেশ দুনিয়া বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ